ৰাইজ ভাৰতীয় জনতা পাৰ্টি আৰু আমাৰ মিত্ৰজোঁটৰ ওপৰত সম্পূৰ্ণ সন্তুষ্ট। সেইকাৰণে আমি বহুকেইটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। আমাৰ দলো আমাৰ ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট শক্তিশালী। হৰীশ দ্বিবেদী ডাঙৰীয়া তেখেত আমাৰ লগত এই মুহূৰ্তত আমাৰ লগত আছে। তেখেত এগৰাকী শক্তিশালী যুৱ নেতা। তেখেতে আমাক মাৰ্গদৰ্শন কৰিছে আমি কেনেকৈ অসমত ভাৰতীয় জনতা পাৰ্টিক আৰু শক্তিশালী কৰিব পাৰোঁ। এই সকলোখিনি সংমিশ্ৰণেৰে মই ক'ব পাৰোঁ যে ভাৰতীয় জনতা পাৰ্টিয়ে এই পঞ্চায়ত নিৰ্বাচনত অভূতপূৰ্ব ফলাফল লাভ কৰিব আৰু পৰৱৰ্তী সময়ত আমাৰ BTR ইলেকশ্যনেই হওক বা অহা 11 মাহৰ পাছত হ'বলগীয়া বিধানসভা নিৰ্বাচনতেই হওক ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰজোঁটে অভূতপূৰ্ব ফলাফল লাভ কৰিব। কংগ্ৰেছে গুণ্ডাগিৰিৰ ভয় ভাবুকিৰ অভিযোগ কৰিছে আপোনালোকৰ। ক'তনো কেতিয়া গুণ্ডাগৰ্দি হ'ল ভয় ভাবুকি হ'ল তেওঁলোকেহে জানে। আচলতে মোৰ এটা কথা মোৰ মনে ধৰিছে যে তেওঁলোকে ইলেকশ্যনত যে হাৰিবলৈতো এটা উত্তৰ দিব লাগিব। তাৰ গ্ৰাউণ্ড এটা প্ৰিপেয়াৰ কৰি আছে। কংগ্ৰেছ দলে ভালদৰে জানে যে তেওঁলোক হাৰাটো খাটাং। কেইটামান নিৰ্দিষ্ট সমষ্টি বাদ দি তেখেতলোক হাৰিবই। সেই নিৰ্দিষ্ট সমষ্টিকেইটাত য'ত জিকিব বুলি ভাবে তাত এতিয়ালৈকে তেওঁলোকে কোৱা মতে 18টা অভিযোগ আহিছে টকালৈ টিকট দিয়াৰ। 18টা অভিযোগ তেওঁলোকে কোৱা মতে 18টা অভিযোগ আহিছে আৰু এই অভিযোগৰ তদন্ত কৰিবলৈ কংগ্ৰেছ দলে এখন সমিতি গঠন কৰিছে। সমিতিখনৰ কামটো ভেকু ভাওনা হ'ব। কিন্তু মই কওঁ যে টিকটৰ নামত টকা দি টিকট দিয়া মানে দুৰ্নীতিৰ লাইচেঞ্চ দিয়া। ভাৰতীয় জনতা পাৰ্টিৰ ক্ষেত্ৰত এই কথা হোৱা নাই বা আমাৰ মিত্ৰজোঁটৰ ক্ষেত্ৰত এই কথা হোৱা নাই। কোনোৱে ক'ব নোৱাৰে এটা টিকট আমি আমাৰ দলে ক'ৰবাত টকাৰ বিনিময়ত দিছোঁ, কোনো ক'ব নোৱাৰে। কংগ্ৰেছ দলে টকাৰ বিনিময়ত টিকট দি দুৰ্নীতিৰ লাইচেঞ্চ দিছে আৰু কংগ্ৰেছ দল হাৰিলে কি ক'ব তাৰ গ্ৰাউণ্ড প্ৰিপেয়াৰ কৰিবলৈ এই অযথা কথা বতৰাবিলাক কংগ্ৰেছ দলে কোৱা আৰম্ভ কৰিছে। ইতিমধ্যে গম পাওঁ যে অহা 2 আৰু 7 তাৰিখে হ'বলগীয়া পঞ্চায়তৰ নিৰ্বাচনত আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে ইতিমধ্যে 31টা জিলা পৰিষদৰ সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ আৰু 259টা সমষ্টিত আমি আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদত আমি বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছোঁ। আমাৰ মিত্ৰদল অগপয়ে 2টা জিলা পৰিষদত আৰু আঞ্চলিক পঞ্চায়তৰ 29টা সমষ্টিত জয়লাভ কৰিছে। গতিকে আমি ইতিমধ্যে অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ এই নিৰ্বাচনত যথেষ্ট অগ্ৰগতি লাভ কৰিছোঁ। মই আশা ৰাখিছোঁ সন্মানীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আমাৰ অসমৰ ৰাইজৰ যথেষ্ট শ্ৰদ্ধা মৰম সন্মান আছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ কাৰণে উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে যোৱা 11টা বছৰত যি কাম কৰিছে আগতে তেনেকুৱা কোনো প্ৰধানমন্ত্ৰীয়ে কৰা পৰিলক্ষিত হোৱা নাছিল। 70 বাৰতকৈ অধিক দিন প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে অসমত কটাই অভিলেখ গঢ়িছে আৰু এই অভিলেখক কোনোবাই কেতিয়াবা ভংগ কৰিব পাৰিব বুলিও মোৰ সন্দেহ হয়। গতিকে এইবিলাক কাৰণতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দল ভাৰতীয় জনতা পাৰ্টিক অসমৰ ৰাইজে মৰম কৰে, আমাৰ মিত্ৰজোঁটক মৰম কৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মই সদায় কওঁ দিনে ৰাতি অসমখনৰ উন্নতিৰ হকে কাম কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে। অসমত আমি চাকৰিৰ ক্ষেত্ৰতেই হওক বা অন্যান্য ক্ষেত্ৰতেই হওক দুৰ্নীতি নাইকিয়া কৰিছোঁ। অসমৰ গাঁৱৰ পৰিৱেশে সম্পূৰ্ণ এতিয়া বেলেগ। এতিয়া যদি ক'ৰবাত যাওঁ মানুহক গৈ সুধোঁ, সিদিনা মই ধেমাজি জিলাত সভা কৰিছিলোঁ যোৱা পৰহি। মই টিভি কেমেৰাৰ সন্মুখত সাংবাদিকৰ সন্মুখত মুকলিকৈ সুধিছিলোঁ যে এতিয়া আপোনালোকে কওকচোন কি কাৰণত বিজেপিক আপোনালোকে ভোট দিব। তেখেতলোকে প্ৰথমেই কয় ৰাস্তা পথৰ অৱস্থা খুব ভাল হ'ল। আৰু মই টিভি কেমেৰাৰ সন্মুখত সুধিছিলোঁ, মোৰ ফেচবুকত আপোনালোকে দেখাই পাব। আৰু কোনোবাই কয় 1.5 লাখ চাকৰি দিলে আপোনালোকে তাত কোনো ধৰণৰ এটা দুৰ্নীতি নহয়। 1.5 লাখ চাকৰিত কোনো ধৰণৰ মন্ত্ৰী MLAৰ ঘৰৰ ল'ৰাই চাকৰি পোৱা এইবাৰ আমি দেখা নাপালোঁ বুলি মানুহে কয়। আমি প্ৰায় 38 লাখ পৰিয়ালক অৰুণোদয় দিবলৈকে আগবাঢ়িলোঁ, বিশেষটো ক'তো একো দেখা নাপালোঁ। 3 দিন ধৰি মই আপাৰ আছামত আছিলোঁ, ধেমাজি লখিমপুৰত আছিলোঁ। মই ক'তো বিশেষ কংগ্ৰেছৰ সভা সমিতি বা তেনেকুৱা মানুহৰ তৎপৰতা দেখা নাপালোঁ। গতিকে মই ভাবোঁ যে মই আকৌ কৈছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কেন্দ্ৰীয় চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আমাৰ অসম চৰকাৰ আৰু আমাৰ দলৰ শক্তিশালী শক্তি
দিলীপ শইকীয়া ডাঙৰীয়াৰ নেতৃত্বত, হৰিশ দ্বিবেদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ৰবীন্দ্ৰ ৰাজুজী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত আমি যথেষ্ট শক্তিশালী সংমিশ্ৰণেৰে আমি এই নিৰ্বাচনত ভাল ফলাফল লাভ কৰিম। ডেফিনেটলি হেলিকপ্টাৰটো লাগিবই, ইমান অসমখনত প্ৰচাৰ কৰিব লাগিব। গতিকে আমাৰ দল খুব ছিৰিয়াছ দল। আমি কোনোটো ইলেকশ্যনতে নন ছিৰিয়াছ মনোভাৱ নেদেখাওঁ। আমাৰ কাৰণে পঞ্চায়ত ইলেকশ্যনেই হওক, আমাৰ কাৰণে ক'ৰবাত অট'নমাছ ইলেকশ্যনেই হওক, লোকসভা বিধানসভাৰ কথাটো নকলোৱেই, নগৰ সমিতি ইলেকশ্যনেই হওক, আমাৰ কাৰণে খুব প্ৰত্যেকটো ইলেকশ্যনে যেতিয়া বহুত ছিৰিয়াছ, গতিকে ছিৰিয়াছলি আমি ইলেকশ্যন খেলিমেই। কেতিয়া তেওঁলোকে অসমৰ জাতীয় স্বাৰ্থত কাম কৰিলে মই নাজানো। তেওঁলোকে কাৰ স্বাৰ্থত কাম কৰে জানেই। কংগ্ৰেছ দলে কাৰ স্বাৰ্থত কাম কৰে জানেই। টিকটৰ যে এই 18টা নে তেওঁলোকৰ মতে 18টা অভিযোগ আহিছে, গোটেইকেইটাতো বৰপেটা ধুবুৰীৰে হয়। তাৰমানে কথাটো আপোনালোকক মই কি বুজাব খুজিছোঁ বুজিছেনে? যি 18টা 20টা অভিযোগ তেওঁলোকে নিজে স্বীকাৰ কৰিছে যে টকা দি পেলাই টিকট দিছে, মানে দুৰ্নীতি লাইচেঞ্চ দিছে, তাৰ এপি চেণ্টাৰবিলাক ক'ত? হয় ৰূপহীত, হয় ঢিঙত, নহয় লাহৰীঘাটত, নহয় বৰপেটা আৰু গোৱালপাৰাত বা ধুবুৰীত। গতিকে ক'ত তেওঁলোকৰ সংগঠন শক্তিশালী, ক'ত তেওঁলোকে কাৰ কাৰণে কাম কৰে, সকলো ৰাইজে, অসমৰ ৰাইজে জানে। মই আপোনালোকক কৈছোঁ আৰু কোনে কাৰ কাৰণে কাম কৰে আপোনালোকে জানেই। हरीश जी 18 कांग्रेस का मुताबिक 18 एलिगेशन आया है पैसा दे के टिकट लेने का, उन लोग का मुताबिक। हम लोग का हिसाब से तो 50 का आंकड़ा पार करेगा। लेकिन एपी सेंटर कहाँ है, कहाँ से अभियोग आया है? रुपोही से, ढींग से, बरपेटा से, ग्वालपारा से, तो वहाँ में ही उन लोग का संगठन है। उन लोगों के लिए ही वो लोग सोचेगा। बाकी तो कोबार अखमियार कारण मात माता मैं शुना नहीं। পৰহি দিনাখনে একেলগে বহিছিলে, পৰহি তাৰ আগদিনা একেলগে বহা নাছিলে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত। তেওঁলোকে কেতিয়া, মোক পৰহি দিনাখনে মোক ধেমাজিত সাংবাদিকসকলে সুধিছিল যে হীৰেণ গোহাঁই ডাঙৰীয়াৰ ঘৰত অখিল গগৈ, কংগ্ৰেছ, এজেপি সকলো বহিছিল, আপুনি কি ক'ব? মই বোলো এইটোৰ ওপৰত ক'বলৈ বিৰাট দিগদাৰ, টিপ্পনী দিবলৈ দিগদাৰ। কাইলৈ তেওঁলোকে কি কয় ঠিক নাই। আজি লগ লাগিল, কালি আৰু দুৰ্বাদল কাজিয়া হ'ব, এইটো প্ৰমাণেই হৈ গ'ল। মই পৰহি দিনা ক'বলৈ ভয় খাই নক'লোঁ, আজি আপোনালোকে কৈ দিলে। তেওঁলোকে কোনদিনা মিত্ৰতাত বহে, কোনদিনা মিত্ৰতা ভাঙে তেওঁলোকে ক'ব নোৱাৰে নিজে।